নমস্কাৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব কিয়নো ভাৰতত যেনেকুৱা ধৰণৰ যুদ্ধ সাদৃশ পৰিৱেশ সৃষ্টি হৈছে এই পৰিস্থিতিৰ মাজত যদি আমি সাইৰেনৰ শব্দ শুনো তেন্তে কি কাম কৰিব লাগিব কি সাৱধানতা ল'ব লাগিব আমি সাধাৰণ নাগৰিকে কি কৰিব লাগিব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিতংভাৱে জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে লিখা আছে ইয়াৰ এই সাইৰেন বাজিলে কি কৰিব যদি অসমত যুদ্ধৰ ইয়াৰ সাইৰেন বাজে তেন্তে এইবোৰ কাম আমি কৰিব লাগিব তো কি কাম কৰিব লাগিব আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো ইয়াতে এক নম্বৰত কোৱা হৈছে সকলো কাম বন্ধ কৰি নিৰাপদ স্থানত প্ৰথমে আশ্ৰয় ল'ব লাগিব 2 নম্বৰত কোৱা হৈছে ঘৰ দুৱাৰৰ খিৰিকী বন্ধ কৰিব লাগিব পৰ্দা থাকিলে টানি দিব লাগিব 3 নম্বৰত কৈছে সকলো লাইট বন্ধ কৰিব তাৰ পিছত কৈছে বৈদ্যুতিক সামগ্ৰী সুইচ অফ কৰিব লাগিব 4 নম্বৰত কৈছে চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব 5 নম্বৰত কৈছে শান্ত হৈ থাকিব আনকো শান্ত ৰাখিব আতংকিত নহব 6 নম্বৰত কৈছে বাংকাৰ দৃঢ় দেৱাল বা খুঁটাৰ কাষত থাকিব তাৰ পিছত 7 নম্বৰত কৈছে গাড়ী চলাই থাকিলে গাড়ীখন বাটৰ কাষত ৰখাই ল'ব ইঞ্জিন বন্ধ কৰি দৰ্জা বন্ধ কৰিব 8 নম্বৰত কৈছে খিৰিকীৰ কাষত নাথাকিব 9 নম্বৰত কৈছে মুকলি স্থানত থাকিলে মাটিত শুই দিব আৰু নিজৰ মূৰটো হাতেৰে আবৰি ৰাখিব 10 নম্বৰত কৈছে বিপদত পৰা যিকোনো লোকক সহায় কৰিব 11 নম্বৰত কৈছে সাইৰেন বন্ধ হোৱাৰ পিছত কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব তো যুদ্ধকালীন পৰিৱেশত আমি এনেকুৱাকৈ সাধাৰণ মানুহে সাৱধানতা অৱলম্বন কৰিব লাগিব আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।